নমস্কাৰ লগছে মোৰ অনেক গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ নামত বিকৃত তথ্য উপস্থাপন কৰি কিতাপ মুকলি নকৰিব জুবিন গাৰ্গৰ নামত ৰিসাৰ্চ কৰি হে কিতাপ মুকলি কৰিব এবাৰ ন পুৰণি লেখকক উদ্দেশ্যে আহ্বান জনাইছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে জুবিন গাৰ্গক বিকৃত তথ্য উপস্থাপন নকৰিবলৈ আহ্বান জনোৱা হৈছে কিয়নো আগন্তুক সময়ছোৱাত গৱেষণা কৰিবলৈ অতি আসলে ভুল তথ্যৰে গৱেষণা হ'ব নহলে কিয়নো ভাল কামেৰে জুবিন গাৰ্গক জীয়াই ৰাখিব লাগে গতিকে জুবিন গাৰ্গৰ নামত বিকৃত তথ্য উপস্থাপন নকৰিবলৈ এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু ন পুৰণি লেখকক উদ্দেশ্যে এই আহ্বান জনাইছে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰে পুনৰলে কৰিছো জুবিন গাৰ্গৰ নামত বিকৃত তথ্য উপস্থাপন নকৰিবলৈ এতিয়া আহ্বান জনোৱা হৈছে অনুসন্ধান কৰিব লাগিব জুবিন গাৰ্গৰ নামত যেতিয়া কিতাপ বা কেতিয়াবা কিবা জুবিন গাৰ্গ সম্বন্ধীয় লিখনি প্ৰকাশ কৰিবলৈ যায় তাৰ পূৰ্বে পৰিয়ালক অৱগত কৰিব লাগিব বা অনুসন্ধান কৰিব লাগিব অনুসন্ধান নকৰাকৈ নিলিখিব বা অনুসন্ধান নকৰাকৈ জুবিন গাৰ্গৰ নামত কিতাপ মুকলি কৰাটো বা ভুল তথ্যৰে কিতাপ মুকলি কৰাটো বিকৃত তথ্যৰে কিতাপ মুকলি কৰাটো এক অপৰাধ বুলি গণ্য কৰা হৈছে গতিকে ৰিসাৰ্চ নকৰাকৈ মাৰ্কেটত কিতাপ মুকলি নকৰিব কিয়নো এয়া এটা অপৰাধ বুলি এতিয়া গণ্য কৰা হৈছে ন পুৰণি লেখকক উদ্দেশ্যে জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু মনোজ বৰঠাকুৰে এই কথা উল্লেখ কৰিছে পুনৰ উল্লেখ কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ যিটো জুবিন গাৰ্গ প্ৰিয় শিল্পীগৰাকীয়ে আমাৰ মাজৰ পৰা আঁতৰি গ'ল প্ৰিয় শিল্পীগৰাকীক এতিয়া আমি ভাল কামেৰে জীয়াই ৰাখিব লাগিব জুবিন গাৰ্গক পামি বৰঠাকুৰে কৈছে ভগ্নী পামি বৰঠাকুৰে কৈছে ভাল কামেৰে জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব ন পুৰণি লেখকক উদ্দেশ্যে কৈছে যে প্ৰকাশ কৰাৰ আগতে লিখাটো আমালৈ পঠিয়াই দিব বুলি কৈছে যেতিয়াই জুবিন গাৰ্গ সম্বন্ধীয় কিবা লিখনি আপুনি প্ৰকাশ কৰিব বিচাৰে তেনেহ'লে তাৰ পূৰ্বে পৰিয়ালক অৱগত কৰিব লাগিব বা পৰিয়ালক দেখুৱাব লাগিব বা ৰিসাৰ্চ কৰিব লাগিব অনুসন্ধান কৰিব লাগিব কিয়নো ইতিমধ্যে গৱেষণাৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে আগন্তুক সময়ছোৱাত যিসমূহ ৰিসাৰ্চ স্কলাৰ আছে এই ৰিসাৰ্চ স্কলাৰ্ছৰ ক্ষেত্ৰত কিন্তু বহু অসুবিধাৰ সন্মুখীন হ'ব যদিহে ভুল তথ্য এইদৰে মাৰ্কেটত কিতাপ মুকলি কৰা হয় ভুল তথ্যৰে গতিকে এই আহ্বান এতিয়া জনোৱা পৰিলক্ষিত হৈছে জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ লিখা ন পুৰণি লেখকলৈ আহ্বান জনাইছে জুবিন গাৰ্গৰ প্ৰিয় শিল্পীগৰাকীৰ ভগ্নী পামি বৰঠাকুৰে আৰু মনোজ বৰঠাকুৰে প্ৰকাশ কৰাৰ পূৰ্বে সেই লিখনি জুবিন গাৰ্গৰ পৰিয়ালক পঠিয়াই দিব লাগিব দেখুৱাব লাগিব ভুল তথ্যৰে জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ প্ৰকাশ পালে গৱেষণা কৰিবলৈ অহাসকলত অসুবিধা হ'ব বুলি কোৱা হৈছে আৰু সমান্তৰালকৈ মনোজ বৰঠাকুৰে কৈছে যে ধন উপাৰ্জনৰ লক্ষ্যৰে বহু লিখকে ইতিমধ্যে জুবিন বিষয়ক গ্ৰন্থ উলিয়াইছিল তথ্য বিভ্ৰান্তি আচলতে ভুল তথ্য উপস্থাপন কৰা হৈছে গতিকে ই এক অপৰাধ বুলি গণ্য কৰা হৈছে কোনেও যাতে ভুল তথ্য উপস্থাপন কৰি জুবিনক বিকৃত নকৰে জুবিনক সেয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে জুবিন গাৰ্গ সন্দৰ্ভত লিখনি লিখাৰ পূৰ্বে প্ৰিয় শিল্পীগৰাকী লিখনি লিখাৰ পূৰ্বে আপুনি জনাব লাগিব পৰিয়ালক সেই কথা ইতিমধ্যে কোৱা হৈছে মুহূৰ্তত কিছু মন্তব্য আছে মন্তব্য কৰাইছে সেইটো গোটেই সদায় কাৰণে থাকি যায় গতিকে এটাই অনুৰোধ আপোনালোকে যি লেখে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমাক এটা ইনফৰমেশ্যন দিব ইমেইল যোগে দিলেও হ'ব যে আমি এনেকুৱা এটা কাম কৰি আছো আৰু আপোনালোকৰ যদি ড্ৰাফটটো আমাক পঠাই দিয়ে আমি এবাৰ ভেৰিফাই কৰি দিবলৈ তাৰ ব্যৱস্থা কৰিম যাতে ভুল তথ্য ৰেকৰ্ড হৈ নাথাকে সেইটো হ'লে তাৰমানে কি হ'ব নহ'লে আৰু ৰিচাৰ্চ স্কলাৰবিলাকৰ বহুত অসুবিধা হ'ব কাৰণ তেওঁৰ ওপৰত বহুত ৰিচাৰ্চ হ'ব আৰম্ভও হৈছে বহুত গতিকে একদম সত্য তথ্য যাতে হয় সেইবিলাক কথা আমি ফাউণ্ডেশ্যনৰ ৰিচাৰ্চ উইংটোৱে চাম সেইটো এটা অনুৰোধ থাকিব সকলোৰে এইটো আমিও লক্ষ্য কৰিছো আমি বৰ উদ্বিগ্নতাৰে লক্ষ্য কৰিছো কথাটো কি হ'ল আমাৰ মানুহ এনেকুৱাই সেইটো হ'ব নালাগে আচলতে জুবিনে সেইটো কেতিয়াও বিচৰা নাছিলে মানে অথেণ্টিক হেৰি নোহোৱাকে ৰিচাৰ্চ নকৰাকে একোখন বুক মাৰ্কেটত এৰি দিছে এইটো কিমান ধৰণৰ এইটো কি বুলি ক'ম আমি এইটো এটা এইটো অপৰাধ বুলিয়ে ক'ব পাৰোঁ সেই ধৰণৰ কাম যাতে নকৰে মানুহে আমাৰ কিতাপ লিখি দিবলৈ ধৰিছে আমি খুবেই ভাল কথা কিন্তু গৈ পেলাই বিকৃত তথ্যৰ এইটো পইচা আৰু হেৰিৰ কাৰণে কৰিছে তেওঁলোকে যাতে সোনকালে বিক্ৰী হয় এতিয়া আমাকে বহুতজনে ৰিকুৱেষ্ট কৰিছে এটা আৰ্টিকল লাগে যাতে সেইটো তাতে ইনক্লুড কৰি দিব মই এইটো পলাইটলি ৰিফিউজ কৰিছোঁ এতিয়া এই মূল কামটো জুবিনৰ ন্যায় প্ৰদানেই হোৱা নাই ইমান তৎকালে আমি ইমানবিলাক কিতাপ এখন লিখি তৎকালে হেৰি কৰিব আমাৰ কোনো কোৱা নাই নহয় প্ৰয়োজন নাই আৰু অসমৰ মানুহে সেইটো বিচৰা নাই জুবিনক যি প্ৰকৃততে ভাল পায় গতিকে এইখিনিৰ পৰা যাতে আমি বাৰণ থাকে সকলো নিউ ৰাইটাৰ্ছৰ আমাৰ নিউৰ লগতে পুৰণা ৰাইটাৰ্ছকো মই দেখিছোঁ এটা আৰ্টিকল দি দিছে বাকীখিনি বেলেগ আৰ্টিকল নামটো জুবিনৰ
এই ধৰণৰ কাম যাতে নকৰে। অসমে ভাল কামৰ কাৰণে জুবিন যিহেতুকে আছিলে, সেই কাম কৰক, যিটো কাম থাকি যায়, স্থায়ী হয়। গতিকে এইখিনিতে আমাৰ সকলোবিলাক ৰেচপেক্টেড অথৰ্ছলৈ আমাৰ নতুন ধৰণৰ যিবিলাক লেখীয়ামেলালৈ আহিব খুজিছে সেইসকলক অনুৰোধ কৰিছোঁ যাতে ৰিচাৰ্চ নকৰাকে, অনুসন্ধান নকৰাকে যাতে একো নিলিখে, আৰু প্ৰায়ৰ ইনফৰমেশ্যন নকৰাকে ফেমিলি সুধিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।